যোৱা সপ্তাহৰ কোনোবা এটা দিনত ৰাতিপুৱা 5:30 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল আৰু ফোন কৰি তেখেতে মোক কৈছিল যে তই সিমুৰ লগত কথা পাতিছনে না। তেতিয়া মই অলপ দেৰিৰ কাৰণে চিন্তা কৰিছিলো যে ভুলতে মোক ফোন লগালে নেকি। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ৰিপিট কৰিছিলো যে प्रधानमंत्री जी मैं हिमंत विश्व शर्मा बोल रहा हूं। তেতিয়া তেওঁ কলে নে मैं तुमसे ही बात कर रहा हूं, तुम सिमू से मिल लेना। মই অলপ দেৰি কাৰণে স্তম্ভিত হৈছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছে, সিমুক লগ পাব দিছে। মই অলপ আমাৰ পাৰ্টিৰে কোনোবা ছোৱালী নেকি বা আমাৰ বিজেপিৰে কোনোবা কাৰ্যকৰ্তা নেকি, মই অলপ সময়ৰ কাৰণে স্তম্ভিত হৈছিলো। ৰাতিপুৱা 5:30 অলপ দেৰি ৰখি ৰখি টেনশন হৈ আছিল, নাৰ্ভাসো হৈছিল, কি ঘটনা কি বতৰা। 7টা বজাত মই পুনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় তেওঁৰ সচিবক ফোন কৰিছিল যে অলপ আগতে মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফোন কৰিছিল, সিমুৰ বিষয়ে কৈছিল, আপুনি অলপমান মোক জনাব পাৰিব নেকি। তেতিয়া তেওঁ মোক কৈছিল কালি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অন্ধ মহিলা ক্ৰিকেট টিমটোৰ সৈতে সাক্ষাৎ কৰিছিল, ব্লাইণ্ড ওমেন ক্ৰিকেটাৰ্ছ। তাৰ পিছত মই তেওঁলোকক সুধিছিলো কিয় সাক্ষাৎ কৰিছিলে। তেতিয়া তেওঁ মোক কৈছিল যে এবাৰ ওয়াৰ্ল্ড ব্লাইণ্ড ওমেন ক্ৰিকেটত ইণ্ডিয়া চেম্পিয়ন হৈছে আৰু এই ইণ্ডিয়ান টিমটো সিমু দাস বুলি ছোৱালী এগৰাকীয়ে খেলিছিল আৰু এই সিমু দাস অসমৰ নগাঁৱৰ কঠিয়াতলীৰ ছোৱালী। আপোনালোকে চিন্তা কৰক যে অসমৰ ছোৱালী এগৰাকী অন্ধ দিব্যাংগ ভাৰতীয় ক্ৰিকেট মহিলা টিমত খেলিছে আৰু আজি তেওঁ চেম্পিয়ন হৈ উভতি আহিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছে আৰু আমি আমাৰ ৰাজ্যখনত আমি অৱগতও নহয় যে তেনেকুৱা এগৰাকী প্ৰতিভা আমাৰ মাজত লুকাই আছে। তাইৰ ফোন নম্বৰ লৈ মোৰ অফিচলৈকে মাতিলো, কথা পাতিলো। জীৱন সংগ্ৰাম মই শুনিছিলো যে 6ত কোনোবা এগৰাকী ব্যক্তিয়ে ছোৱালীজনীক নটিচ কৰিছিলে, গুৱাহাটীৰ মনফৰ্ড স্কুলত আনি নাম লগাই দিছিলে। মনফৰ্ড স্কুলত কেইটামান দিন থকাৰ পিছত ছোৱালীজনীৰ প্ৰতিভা দেখি কোনোবাই ছোৱালীজনীক দিল্লীলৈকে লৈ গৈছিলে। দিল্লীত ব্লাইণ্ড স্কুল এখনত পঢ়িছিলে। ক্ৰিকেটত লগৰ ছোৱালীবিলাকে প্ৰেক্টিচ কৰা বুলি শুনি তাইও প্ৰেক্টিচ কৰা আৰম্ভ কৰিলে আৰু লাহে লাহে উন্নতি কৰি ভাৰতীয় ক্ৰিকেট মহিলা ব্লাইণ্ড ক্ৰিকেট মহিলা টিমত সিট পালে, চেম্পিয়ন হল আৰু ভাৰতলৈ উভতি আহিলে। মই তাইক সুধিছিলো যে তুমি যে খেলিব পাৰিলা, চকু দি দেখা নোপোৱা কেনেকে খেলিব পাৰা। তেতিয়া মোক কৈছিল যোনে যি কয় মোক য'তে শব্দ শুনো লগে লগে মই কেপচাৰ কৰি ল'ব পাৰো। সেইকাৰণে কোনোবাই যদি মোৰ সন্মুখত বেলেগ ভাষাটো কথা কৈ থাকে 2 ঘণ্টামান কথা কৈ থাকিলে মই ভাষাটো পিক আপ কৰি ল'ব পাৰো। আৰু হিন্দী ইমানেই খলখলীয়া যে আমাৰ অসমীয়া হিন্দী ধৰণৰ নহয়, একেবাৰে যিটো অৰিজিনেল হিন্দী তাই তেনেকেই কথা পাতে।